পৰা আদি কৰি জব এপ্লিকেশ্যনবিলাকো কৰা হয় তাৰপিছত আপোনাৰ প্ৰেছৰ যিবিলাক কাম হয় ধৰক আপোনাৰ গোহাৰি বনোৱা আৰু কিতাপ পত্ৰ প্ৰিণ্টিং কৰা ফ্লেক্সৰ কাম কৰা হয় ফ্লেক্স প্ৰিণ্টিং ফটো বাইণ্ডিং ৰিলেটেডৰ যিখিনি কাম হয় এটা প্ৰেছত যিখিনি কাম হয় গোটেই কামখিনি কৰা হয় ন নাজিৰাবাসী ৰাইজ এই ভিডিঅ'টো আপোনালোকৰ বাবেই কাৰণ যোনসকলে চিনি পায় তেওঁলোকৰ বাবেই নহয় বাৰু যোনসকলে চিনি নাপায় তেওঁলোকৰ বাবেই মই আজি মোৰ চেনেলৰ এখন কাৰ্ড বনাবলৈ গৈছিলো আৰু সেইবাবে ভাবিলো ইমান এটা সুন্দৰ ফিনিচিং দিয়ে তেওঁ আপোনালোকৰ লগতো চিনাকি কৰি দিওঁ আৰু এই এড্ৰেছটো প্ৰথমে আপোনালোকক দিব লাগিব যিহেতু ডেইলি মাৰ্কেটৰ কিনাৰৰ ৰাস্তাটোৱেদি সোমাই আহিলে পাব আপোনালোকে এইখন দোকান ইয়াতে সকলো ধৰণৰ কাম কৰা হয় ডিটিপি অসমীয়া ইংৰাজী হিন্দী জেৰক্স ৰঙীন বগা কলা অফছেট প্ৰিণ্ট ৰঙীন ফটো প্ৰিণ্ট ফটো বাইণ্ডিং ফ্লেক্স বেনাৰ প্ৰিণ্টিং ডিজিটেল প্ৰিণ্ট ৰাবাৰ ষ্টাম্প পলিমাৰ পি ইংক স্পাইৰাল বাইণ্ডিং বিয়া কাৰ্ড প্ৰিণ্ট সম্বৰ্ধনা পত্ৰ ইণ্টাৰনেট সেৱা অনলাইন এপ্লিকেশ্যন এই সকলো আৰু ইমানেই সুন্দৰ মানে ফিনিচিং দিয়ে নহয় আপোনালোকেও যদি যোনসকল নাজিৰাৰ মানে গাঁৱে ভূঞে থকা সকলক কৈছো আপোনালোকেও বিচাৰে নেকি এখন ধুনীয়া মানে আপোনালোকৰ বিয়া কাৰ্ড মানে ধুনীয়াকৈ বিয়া কাৰ্ড এখন ওলাই দিয়া আৰু মানে কাৰ্ডখন মানে বহুত ধুনীয়া হ'ব লাগে ন আৰু লগতে মানে দামটো মানে ভাল হ'ব লাগে যাতে দিলে মানে পইচাটো গাত নালাগে মানে বহুত সুন্দৰকৈ তেওঁ বনাই দিয়ে বহুত ভাল দামতে বনাই দিয়ে তো মই ভাবিলো কিয়নো আপোনালোককো মই অকনমান শেয়াৰ কৰো এই দোকানখন আজি সেইবাবেহে এটা ভিডিঅ' আপোনালোকৰ বাবে প্ৰস্তুত কৰিলো আৰু এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব আৰু ইয়াতে মানে ফুল ফিনিচিং দিয়ে আৰু বহাগৰ মাহতটো ক'বই নালাগে যেতিয়া বিয়াৰ সিজন হয় তেতিয়াটো মানে বহুতেই ভিৰ থাকে বুলি ক'ব লাগিব দাদাই মানে দাম কৰি অন্তৰে নহয়গে তেওঁ মানে ইমানেই মানে মানুহৰ পৰা মানে টাইমই নাপায় মানে বহুত ভিৰ হয় আৰু এই দোকানখন আপোনালোকে পাবলৈ হলে মই এড্ৰেছটো যেনেকৈ দিছো তেনেকৈ আপোনালোকে আহিব লাগিব লগতে ইয়াত ফোন নম্বৰ এটা দিয়া আছে সেই নম্বৰটো কল কৰিব পাৰিব তেন্তে আহক আমি ভিডিঅ'টো চাওঁ কি কৈছা কি কৈছা কাম এটা কৰিবলৈ আহিছো এতিয়া আছো বৰ্তমান খাই আছো এডিটৰ কাম কৰে কি এডিট নালাগে সকলো ধৰণৰ পাব আপুনি সকলোখিনি দেখাই আছো কিন্তু ৰখক খন্তেক সময়ৰ পাছত দেখাই আছো ধুনীয়াকৈ কি পাব ইয়াত দেই নাজিৰাবাসী ৰাইজ আপোনালোকৰ সুবিধা হ'ব কাৰণ কেলে কৈছো এও যোনখন দোকানত মই বৰ্তমান আছো কিবা এটা কাম কৰিবলৈ আহিছো আৰু সেই কামটো যদি আপোনালোকেও যদি ইয়াত কৰিবলৈ আহে নহয় বেলেগতকৈ বহুত বেলেগ ইমানেই ক'লোঁ আৰু মানে কথাৰ যোনজন দাদাই কৰি দিয়ে কথাৰ মৰমো মানে বহুত ভাল আদৰ সাদৰ মানে মানুহৰ মেইন হৈছে দোকানৰ আদৰ সাদৰ থাকিব লাগিব তেতিয়া মানুহ বেছিকৈ আহিব কিন্তু দোকানৰ পৰিৱেশটো ইমান নাচাব তেওঁ ইমান মানে ৰং পেইণ্ট কৰি নাৰাখে কিন্তু মানুহ কিন্তু ইয়াত বহুত পোকৰ লেখীয়া থাকে বুলিয়ে কৈছোঁ আৰু আপোনালোকক যদি আপুনিও আহে এডিটৰ যিকোনো কাম কৰিবলৈ হ'লে এইখন দোকানত আহিব পাৰিব নাজিৰাবাসী ৰাইজক কৈছোঁ দেই তো তেন্তে আপোনালোকক চিনাকি কৰি দিব বিচাৰোঁ সেই দোকানখনৰ অনাৰক আৰু মই কি বনাই আছোঁ সেইটো দেখাই আছোঁ দেই আহক তেন্তে ইয়াতে এডিটৰ কাম সকলো কৰা হয় আৰু কি কৰি আছোঁ সেইটো দেখাই দিওঁ এইয়া আপোনালোকে দেখি পাইছেই চাগে ন মোৰ এটা চেনেলৰ ID কাৰ্ড ইয়াতে বনাই আছোঁ আৰু ID কাৰ্ডটো আপোনালোকে দেখা পাইছেই দাদাই ইমান ধুনীয়াকৈ বনাই আছে চব সম্পূৰ্ণ হোৱাৰ পাছত বাৰু দেখাম মানে দেখাবলৈ নাই আৰু আপোনালোকে দেখিবই আৰু মই পিন্ধি থকা কেতিয়াবা তো দাদা এয়াই হৈছে দাদাই কাম কৰি আছে ধুনীয়াকৈ তাৰপাছত আপোনালোকেও যদি আহোঁ বুলি ভাবে ইয়াতে আহিব পাৰিব মানে বহুত ধুনীয়া চাৰ্জত বনাই দিয়ে বেছি দৰ দামো নকৰে তেওঁ মানে ধুনীয়া হিচাপত লয় আৰু দামটো তো এতিয়া চিনাকি কৰি দিব বিচাৰিছোঁ দাদাৰ লগত নমস্কাৰ দাদা নমস্কাৰ কি কৰি আছে বৰ্তমান এতিয়া আপুনি এবাৰ কৈ দিব বৰ্তমান মই এই আই কাৰ্ড এটাৰ ডিজাইনিং কৰি আছোঁ হয় লগতে প্ৰেছৰ কামবিলাকো কৰোঁ হয় কি মানে ইয়াতে কি কৰা হয় ভালকৈ আমাৰ দৰ্শকক জনাব গোহাৰিৰ পৰা আদি কৰি কিতাপ পত্ৰ আদি কৰি প্ৰিণ্টিং কৰাৰ পৰা হয় অনলাইন এপ্লিকেশ্যনবিলাক কৰা জব এপ্লিকেশ্যনবিলাকো কৰা হয় তাৰপিছত আপোনাৰ প্ৰেছৰ যিবিলাক কাম হয় ধৰক আপোনাৰ গোহাৰি বনোৱা আৰু কিতাপ পত্ৰ প্ৰিণ্টিং কৰা তাৰপিছত এইবিলাক কি কয় বিল বুকবিলাক বনোৱা আদি কৰি এনেকুৱা আৰু নিমন্ত্ৰণী পত্ৰ গোহাৰি মেৰেজ কাৰ্ডবিলাক হয় বনোৱা হয় তাৰপৰা আপোনাৰ ফটো প্ৰিণ্টিং ফ্লেক্সৰ কাম কৰা হয় ফ্লেক্স প্ৰিণ্টিং ফটো বাইণ্ডিং এইবিলাকে কৰা হয় মানে আপুনি প্ৰেছৰ ৰিলেটেডৰ যিখিনি কাম হয় এটা প্ৰেছত যিখিনি কাম হয় গোটেই কামখিনি কৰা হয় ন আপোনাৰ লগত যদি কণ্টেক্ট কৰিব বিচাৰে কোনোবাই যদি এখন দোকানলৈ আহোঁ বুলি ভাবে ডেইলি মাৰ্কেটৰ ভিতৰৰ পিনেই হয় বাৰু কিন্তু আহিবলৈ হ'লে আপোনাৰ ফোন নম্বৰটো লাগিব আপোনাৰ ফোন নম্বৰটো ইয়াত জনাব
8011295273 হয় আৰু এবাৰ কৈ দিব 8011295273 হয় আপোনালোকে আহিব পাৰিব ইয়াতে ধুনীয়াকৈ কামখিনি কৰিব পাৰিব আছে আৰু বহুত মানুহ আহি আছে দাদা আহি আছে বনাবলৈ আৰু মোৰ কামটো কৰি আছোঁ আৰু আপোনালোকে আহিব আহিলে মানে একদম আৰু আপোনালোকক এড্ৰেছটো যিহেতু দিলোৱেই ন ডেইলি মাৰ্কেটৰ ভিতৰেদি সোমাই আহি তাৰ পাছত পাবহি দোকানখনৰ নামটো জনাব ৰংমন এণ্টাৰপ্ৰাইজ তো আপোনালোকে নাম্বাৰটো দিয়াই আছে আৰু কল কৰিব চিনাকিসকলেতো চিনি পায়েই ন নাজিৰা যোনসকল আছে তেওঁলোকেতো চিনি পায়েই আৰু ইমান মানে মই যোনটো ID কাৰ্ড বনাইছোঁ দাদাই যিটো দাম কৈছে মানে কৈছোঁ নহয় মানে দামটো মানে ফূৰ্তি লাগিছে দামটো শুনি ইমানেই ভাল দাম মানে দিছে মই ভাবিছিলোঁ সেই দাম মানে যোনটো ID কাৰ্ডটো সেই কাৰ্ডটো মানে দামটো মই ভাবিছিলোঁ বহুত হ'ব নেকি ফাৰ্ষ্ট টাইম বনাইছোঁ ন তো যিহেতু দাদাই যোনটো দাম কৈছে ন মই মানে চকু কপালতো দিছে আৰু তো মানে বহুত ধুনীয়া দামত মানে কৈছে তেওঁ তো আপোনালোকে আহি পেলানি নিমন্ত্ৰণী কাৰ্ড হওক মানে যি কামেই নহওক তেওঁ ক'লেই নহয় আপোনালোকে কৰিব পাৰিব তো আহিব যিহেতু আজি মাতটো ভালকৈ নাহিব পাৰে মোৰ মাইকটো নাই বৰ্তমান মানে ভিডিঅ' বনাম বুলি ভবাই নাছিলোঁ কিন্তু ভিডিঅ'টো এই কাৰণেই বনোৱা হ'ল মানে কাৰ্ডটোৰ দামটো যে তেওঁ ইমান ধুনীয়া এটা দামত কৈ দিলে নহয় মোৰ মানে মনটো ভাল লাগি গ'ল তো সেইটো কাৰণে ভাবিলোঁ দাদাক ফ্ৰীকৈ এটা ভিডিঅ' বনাই দিওঁ যিহেতু মই দোকানৰ প্ৰমোচনৰ কাম কৰিয়ে থাকোঁ আপোনালোকে পায়ে আছে ভিডিঅ'বিলাক কিন্তু আজি কিন্তু প্ৰমোচন নাই কৰা দেই মোৰ মনৰ পৰা মানে যাক ভাল লাগে ফ্ৰীকৈ নি মানে কৰি দিওঁ আৰু মানে কিছুমানেতো নিমন্ত্ৰণ মানে কি ইনভাইট কৰে ন ভিডিঅ' বনাবৰ কাৰণে তেতিয়াতো মানে আৰু সেইটো হয় আৰু কিন্তু আজি কিন্তু মোক ভাল লাগিলে কাৰণে মানে দাদাক কৰি দিলোঁ ভিডিঅ'টো আপোনালোকে যোনসকলে আহিম বুলি ভাবিছে নিশ্চয় আহিব তেন্তে বন্ধুসকল আজিৰ ভিডিঅ'ৰ পৰা বিদায় লওঁ নেক্সট এটা সুন্দৰ ভিডিঅ'ৰ সৈতে আকৌ লগ পাম আৰু আজি যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে নিশ্চয় এবাৰ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আন 10 জনৰো ভাল হ'ব যিহেতু এই ভিডিঅ'টো কেৱল আপোনালোকৰ বাবেই আপোনালোকে যদি এখন দোকান ভাল বিচাৰি আছিলে সেইবাবেহে এইটো ভিডিঅ' বনোৱা হৈছে আৰু ফলো কৰি ৰাখিব নেক্সট ভিডিঅ'ত আকৌ লগ পাম তেন্তে আজিলৈ আহিছোঁ ধন্যবাদ